বতৰত অহা নাই মই আহিছোঁ মোৰ বন্ধুৰ ঘৰত জিতু গোস্বামী ডাঙৰীয়া মোৰ পলিটিকেল বন্ধু নহয় বৰ আগৰ পৰা বন্ধুক লগ পাব আহিছিলোঁ আৰু এতিয়া আকৌ বেক কৰিম হোজাইত সেইকাৰণে কোনো পলিটিকেল বিষয় নহয় মই যদি আজমলৰ ঘৰত যাওঁ বা কি বুলি কয় আমাৰ এই তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰৰ ঘৰত যদি যাওঁ তেতিয়া বেলেগ কাহিনী হ'ব তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰই বা কাজিৰঙাত নেখেলিব বুলি শুনিছোঁ নাই য'ত মানে একদমেই জিকাৰ চান্স নাই বুলি ভাবে তাতে নেখেলিব আৰু য'ত খেলিব বুলি ভাবিছে তাতেও নিজিকিব তেওঁ খেলিলে ক'ত খেলিব নগাঁও খেলিব নগাঁও জিকাৰ চান্স নাথাকে মানে তেওঁ কাজিৰঙা নেখেলে এইকাৰণে কাৰণ তাতে একদম জিকাৰ সম্ভাৱনাটো নাই সেইকাৰণে তাতে নেখেলে তাতে টোটেলি বিজেপিৰ ফ্ল' আৰু তেওঁ ভাবি আছে নগাঁও সমষ্টিটোতো চাগে তেওঁ জিকিব পাৰিব কিন্তু আচলতে তেওঁ ভুল তেওঁলোকেতো সেই যে 10% পলিটিক্স কৰে 10% পলিটিক্সত থাকে হয় নে নাই এতিয়া ৰাহুল গান্ধী বোলে বহুত মানুহ গোট খাইছে তেওঁৰ ৰেলীবিলাকত হয় ঠিকেই বহুত মানুহ আছে ৰাহুল গান্ধীৰ এই ৰেলীত হৈ আছে কি ৰেলী বুলি পাতিছে এইটো অন্যায় যাত্ৰা 60 বছৰ 70 বছৰ অন্যায় কৰি পেলাই যাত্ৰা এখন পাতিছে সেইটো আকৌ 10% মানুহলৈ ঘূৰি আছে 10% কিয় ক'লো বুজিছেতো তাৰমানে সেইটো পুৰা পাৰ্চেণ্টেজ নহয় এনেই টোটেল পাৰ্চেণ্ট হ'ব লাগিছিল 19% কিন্তু 19ৰ মহিলাবিলাক আকৌ এইপিনে আহি গ'ল তো পুৰুষবিলাক আছে খালি তো এইকাৰণে 10% মানুহক লৈ পেলাই তেওঁ যাত্ৰা কৰি আছে এতিয়া দেখাত অলপ ভিৰ লাগে সেইকাৰণে 10% মানুহ লৈ পেলাই আপুনি ইলেকশ্যন জিকিব নোৱাৰে আৰু চৰকাৰ গঢ়িব নোৱাৰে সেইকাৰণে এটা কথা স্পষ্ট যে বিজেপি চৰকাৰ আকৌ হ'ব আৰু 400+ লৈ পেলাই চৰকাৰ হ'ব মোদী ডাঙৰীয়া থাৰ্ড টাইমৰ কাৰণে হ'ব মোদী ডাঙৰীয়া এইকাৰণে হ'ব যে খালি বিজেপিৰ কৰ্মীবিলাক বিচাৰিছে সেইটো নহয় ভাৰতবৰ্ষৰ মানুহে বিচাৰিছে যে যিটো ডেভেলপমেণ্ট দেখা পাইছে যি ধৰণৰ শান্তি দেখা পাইছে আৰু মানে যিবিলাক কনষ্টিটিউশ্যনেল চেঞ্জেছ দেখা পাইছে সেইটো ভাৰতবৰ্ষৰ কাৰণে বহুত প্ৰয়োজন আৰু ভাৰতবৰ্ষ শক্তিশালী কৰিব তো এইকাৰণে এইটো মানে চিয়'ৰলি তেওঁ আকৌ থাৰ্ড টাইম কাৰণে আকৌ প্ৰধানমন্ত্ৰী হ'ব ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰোঁ দীৰ্ঘ আয়ু হওক আৰু যেন তেওঁ প্ৰধানমন্ত্ৰী হয় ভাৰতবৰ্ষৰ কাৰণে কাৰণ আমাৰ প্ৰয়োজন আছে মোদীক বংগবন্ধু তেওঁতে বাংলাদেশত গৈ ইলেকশ্যন খেলি আছে নেকি তেওঁ যে এইবিলাক কথাবিলাক কৈ আছে ইয়াতে অসমৰ কোনো বাংলা আৰু অসমীয়া আৰু মাৰোৱাৰীৰ কথা নাই চিধা চিধি কথা ইয়াতে 90% মানুহ আৰু 10% মানুহৰ মাজতে ইলেকশ্যন 90% মানুহ আমাৰ লগত আছে আৰু 10% মানুহ তেওঁৰ লগত আছে সেইকাৰণে 10% মানুহ লৈ পেলাই কেনেকৈ জিকিব পাৰিব তেওঁ ইম্পচিবল সেইকাৰণে আমিনুল ডাঙৰীয়া তেওঁ যিটো ছবিলৈ ভাবি আছে যে মানে ইলেকশ্যন কণ্টেষ্ট কৰিব ইম্পচিবল সঁচা কথা ক'ব গ'লে অসমত এটা চিট তেওঁলোকে জিকিব কাৰণ সেইটো হৈছে সেইটোতো জানেই বাংলাদেশ বৰ্ডাৰত একদম আছে একদম বাংলাদেশৰ লগত লাগি থকা আমাৰ এটা সমষ্টি আছে সেইটো ধুবুৰী বুলি কয় তো সেই বাংলাদেশৰ লগত লাগি থকা যিটো সমষ্টি তাতে AUDF জিকিব আৰু তাৰ বাহিৰে এটাও চিট জিকিব নোৱাৰে বাংলাদেশৰ লগত কৰিমগঞ্জো আছে কিন্তু কৰিমগঞ্জটো জিকিব নোৱাৰে বুজিছে নাই সেইকাৰণে 13টা চিট বিজেপি জিকিব অসমত আৰু এটা হয়তো সেই বাংলাদেশৰ একদম লাগি থকা সমষ্টিটো হয়তো AUDF জিকি ল'ব পাৰিব নগাঁও লোকসভা সমষ্টিটো বিজেপিৰ দখলত বহুত বছৰ আছিলে যোৱাবাৰ আনফৰ্চুনেটলি এই সমষ্টিটো আমাৰ হাতৰ পৰা ওলাই গৈছিলে কিন্তু এইবাৰ আপোনালোকে নিশ্চিত থাকক অসমত আমি 14টাৰ ভিতৰত আমাৰ দলে বহুতে 12টা কৈছে মইতো কওঁ যে আমি 13টামান চিটেই জিকাৰ পচিবিলিটিত আছে আৰু 12 নম্বৰটোতো কনফাৰ্ম আৰু নগাঁও লোকসভা চিট এইবাৰ আমি জিকিম আৰু ভাল ভোটতে জিকিম নগাঁও লোকসভা জিকিম কাজিৰঙা লোকসভা জিকিম তেজপুৰ লোকসভা জিকিম ডিব্ৰুগড় লোকসভা জিকিম যোৰহাট জিকিম লখিমপুৰ জিকিম আমি বৰপেটা জিকিম আমি গুৱাহাটী জিকিম কাৰ্বি আংলং জিকিম আমি মোটামুটি আমি 12টা চিট আমি জিকিম আমি ইভেন শিলচৰো জিকিম মুখ্যমন্ত্ৰী যে কৈছে 11:30 12টা হ'ব বুলি এই 11:30টো নগাঁও নেকি মোৰ মতে 13 নম্বৰটো হ'ব চাগে 11:30 নহয় 13টা হ'ব আৰু যোৱাকালি আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই নগাঁও লোকসভা সমষ্টি কাজিৰঙা লোকসভা সমষ্টি আৰু তেজপুৰ লোকসভা সমষ্টি এটা ক্লাষ্টাৰৰ তেখেত ইনচাৰ্জ তেখেতে 3টা লোকসভা সমষ্টিৰ 3টা নিৰ্বাচনী কাৰ্যালয় যোৱাকালি খুলিছে আৰু নিৰ্বাচনী কাৰ্যালয় আমি ৰণদংকা বনাইছোঁ আৰু এটা কথা আমাৰ এই আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টি আমি প্ৰত্যেকজন কাৰ্যকৰ্তা আমি নিৰ্বাচনক লৈ অতিকে সিৰিয়াছ আৰু প্ৰত্যেকটো নিৰ্বাচন আমি ভাবোঁ আমাৰ কাৰণে গণতন্ত্ৰৰ কাৰণে আমাৰ বহুত এটা ইম্পৰ্টেণ্ট নিৰ্বাচন হয় আৰু এইবাৰ ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে এই নিৰ্বাচনটো আৰুকে বেছি ইম্পৰ্টেণ্ট এই কাৰণে ইম্পৰ্টেণ্ট
ভাৰতবৰ্ষৰ ৰাইজে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছে আৰু অসমে আমিতো জিকিমেই কিন্তু ৰেকৰ্ড সংখ্যক ভোটত জিকাই পেলাই আমি অসমে আহিবলগীয়া দিনত প্ৰধানমন্ত্ৰীজনৰ পৰা আমি যিখিনি সুবিধা আদায় কৰিব লাগে ভাৰতবৰ্ষৰ পৰা আমি সেইখিনি ল'বৰ কাৰণে বদ্ধপৰিকৰ আৰু 4 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এবাৰ গুৱাহাটীলৈ আহিব আৰু আমি আশা কৰিছোঁ প্ৰাক নিৰ্বাচনী সময়ত প্ৰধানমন্ত্ৰীজনৰ আমাৰ ৰাজ্যলৈ যে আগমন সেই আগমনে আমাক সুবতৰা আনিব অসমৰ ৰাইজে বহুত কিবা পাব বুলি মই ভাবোঁ আৰু আমি প্ৰধানমন্ত্ৰীজনক স্বাগতম জনাম লক্ষ লক্ষ ৰাইজেৰে এইবাৰ আমি খানাপাৰা ফিল্ডত প্ৰধানমন্ত্ৰীক স্বাগতম জনাম এই স্বাগতম অষ্টলক্ষীৰ যি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচনৰ ইয়াৰ ৰণদংকা আৰু এই স্বাগতম তেখেতক আমি এতিয়াই অভিনন্দন জনাইছোঁ তেখেত তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে